ছাত্ৰ-ছাত্ৰীসকল কণ্ট্ৰগ্ৰামৰ বুদ্ধি পাঠটোৰ মই ইয়াৰ আগতে তোমালোকৰ ভিডিঅ'টোত আলোচনা কৰি থৈছোঁ এই কণ্ট্ৰগ্ৰামৰ বুদ্ধিৰ পাঠটো গতিকে তোমালোকে যদি চোৱা নাই মোৰ প্লেলিষ্ট চেক কৰিলে তাতে পাবা আৰু ভিডিঅ'সমূহ যদি চোৱা তাতে পাবা গতিকে তোমালোকে চাই ল'বা কণ্ট্ৰগ্ৰামৰ বুদ্ধি এই পাঠটো ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ পেজ নম্বৰ 34 পেজ নম্বৰ উলিয়াই লোৱা 34 গতিকে এই পেজটোৰ পৰা আৰম্ভ কৰে ছাত্ৰ-ছাত্ৰীসকল এই কিতাপখন প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিৰ গতিকে ইয়াত তোমালোকৰ দিছে চোৱা কোনটো কাৰ পৰিয়াল আনস্থানি মিলাব গৈছে কোনটো কাৰ পৰিয়াল হয় এইটো গৰু পোৱালিটো কাৰ পৰিয়াল হ'ব গৰুজনী গতিকে গাইজনী হ'ব গাইজনীলৈ এনেকৈ আনস্থানি তোমালোকে এনেকৈ মিলাই দিব লাগিব ঠিক আছে এইটো কি হয় ছাগলী পোৱালিটো কাৰ পৰিয়াল হ'ব পাৰে ছাগলীৰ গতিকে এনেকৈ ছাগলীলে তোমালোকে পেঞ্চিলেৰে কৰি দিবা আৰু এজনী হৈছে কুকুৰা পোৱালিবিলাক কুকুৰাৰ পৰিয়াল কুকুৰাজনী পৰিয়াল হয় আৰু এইটো কি হয় কুকুৰটোৰ পৰিয়াল কি হ'ব পাৰে এই কুকুৰ পোৱালিটো নহয়নে এনেদৰে তোমালোকে আনস্থানি মিলাবা ছাত্ৰ-ছাত্ৰীসকল নেক্সটটো তোমালোকক দিছে হাতৰ ভাঙি কওঁ আহা ইয়াত হাতৰ ভাঙিব দিছে চোৱা কাণত ধৰি নাকত বহে যি কোৱাচোন কোৱা সেইটোনো কি কাণত ধৰি নাকত বহে যি কোৱাচোন কোৱা সেইটোনো কি ইয়াত কাষতে ছবিটো দি আছে এইটো কি হয় চশমা গতিকে চশমাযোৰ কি হয় কাণত ধৰি থাকে আৰু নাকত বহি থাকে গতিকে কি হয় চশমাযোৰ হয় সুতৰ এতিয়া তোমালোকৰ ধ্বনিৰ মিল থকা শব্দ কওঁ আহা এতিয়া তোমালোকক ক'ব দিছে ধ্বনিৰ শব্দৰ মিল থকা এতিয়া ককাৰ ধ্বনি মিল আছে ক কৰে কা ককা লাষ্টৰ ধ্বনি মিল আছে নহয়নে ককা পকা চকা আগৰ পৰা পঢ়ি আছোঁ ককা পকা চকা আৰু এতিয়া কি হ'ব কাৰ লগত টকা ইয়াত মই টকাটো লিখি দিছোঁ তোমালোকে চাই ল'ব পাৰে মই জুম কৰি তোমালোকক দেখাই দিছোঁ এইটো টকা জকা আৰু থকা ঠিক তেনেদৰে কাণ মান আন গান ধান আৰু এইবিলাক হৈছে পাণ এইবোৰ হৈছে ধ্বনিৰ মিল থকা শব্দ ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পাইছা আমি ইপিঠিলৈ চাওঁ আহাচোন ইপিঠিত তোমালোকক দিছে ক'বলৈ দিছে এইটো কি হয় বেল বেল এতিয়া বট একাৰে বেল ক'বলৈ আৰম্ভ কৰিবা আৰু তোমালোকে ঘৰত প্ৰেক্টিছ কৰা বেল বেঙেনা আকৌ বে ঙতে একাৰে ঙে নটা একাৰে না দন্তীয়া নটা একাৰে না বেঙেনা আৰু এইপিনে এইটো হৈছে এইটো কি হয় কেৰেলা কেনেকৈ পঢ়িবা কতে একাৰে কে ৰতে একাৰে ৰে লটা একাৰে লা ক'ব নালাগে কেৰেলা এইটো পঢ়িলেও হ'ব কেৰেলা মেকুৰী আগৰ মোৰ লগে লগে পঢ়িবা মেকুৰী এইটো কি হয় নেমু নটা একাৰে দন্তীয়া নটাকে নে মচুকা নেমু তাৰপিছত এইটো কি কেৰাহী কতে কে ৰটা কেৰা হত হচৰিকাৰ কেৰাহী এতিয়া শিক্ষকৰ সৈতে কওঁ আহা গতিকে তোমালোকক ছাৰ বাইদেউসকলে পঢ়ি দিব গতিকে তোমালোকৰ পঢ়িবা গতিকে এই ঘৰতো তোমালোকে অভ্যাস কৰিব লাগিব বে ৰে কে লে মে নে এইবোৰ হৈছে একাৰ এইডাল যেন আছে এইডালক কি বুলি কয় একাৰ সমান একাৰ যেন পাইছিলা তোমালোকে এইটো একাৰ হয় দেই তো তেনেকৈ কি হয় বৰ লগত একাৰডাল আছে বতে একাৰে বে আকৌ ইয়াত ৰ লগত একাৰডাল আছে ৰতে একাৰে ৰে ক লগত একাৰডাল আছে কতে একাৰে কে লতে একাৰে লে এইটো মৰ লগত একাৰ আছে মতে একাৰে মে আৰু দন্তীয়া ন লগত একাৰ আছে দন্তীয়া নতে একাৰে নে দেই
এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইকেইটা পঢ়িব দিছে মই পঢ়ি দিলোঁ গতিকে তোমালোকৰ পঢ়িবা এই শব্দকেইটা কি হয় দেই নেক্সট পেজটো তোমালোকে উলিয়াই লোৱা এতিয়া নেক্সট পেজটো তোমালোকক দিছে ছবিখিনি চাই তোমালোকে পুনৰ তোমালোকে আস্তানি মিলাব লাগিব এটো কলৈ যাব এক কোনটো হয় সংখ্যাৰে লিখি থৈ দিয়া আছে এইটো ইয়ালৈ আহিব আৰু ইয়াত ক'ত হ'ব এৰাপাত এৰাপাতলৈ এনেকৈ টানি দিব লাগিব এইটো কি হয় দন্তীয়া ন কি হ'ব দন্তীয়া নখ আৰু দন্তীয়া নহৰু দেখিছেনে এনেকৈ মিলাব লাগিব বট একাৰে বে বেল বট একাৰে বে কি হ'ব ঙত একাৰে ঙে নত একাৰে না বেঙেনা লতালৈ যাব হয়নে এইপিনে লং আৰু কি হ'ব অমিতা ইয়াত দি থৈ দিয়া আছে অমিতা হয়নে আৰু এইটোহে বেলটো এইপিনেহে বলিছিলে দেই চৰি বটেকাৰে বেল দেই তোমালোকে শুদ্ধ কৰিবা তাৰপিছত আমি নেক্সটলৈ আহিছোঁ তোমালোকক দিছে চোৱা তলৰ শব্দবোৰৰ শেষৰ ধ্বনি মিল থকা শব্দবোৰ কোৱা এইটো ভাই লাষ্টৰ ধ্বনি যিটো শেষৰ ধ্বনি কি হৈছে হস্ৰই ভাই শেষৰ ধ্বনি মিল থকা তাই হ'ব তাই ভাই তাই কাই মাই এইবোৰ হৈছে শেষৰ ধ্বনি মিল থকা শব্দ মতাকাৰ মা হস্ৰই মাই ভাই মাই তাই দন্তীয়া ততকে তা হস্ৰই তাই ঠিক তেনেদৰে দেউতা আইতা এইবোৰ শেষৰ ধ্বনি মিল থকা দন্তীয়া ততকে তা খুৰা ৰতকে ৰা লাষ্টৰ ধ্বনি কি আছে ৰা খুৰা পুৰা হয়নে তেনেকৈ শেষৰ ধ্বনি মিল থকা শব্দবোৰ তোমালোকে ক'বলৈ চেষ্টা কৰিবা এইটো হস্ৰই নহয় শেষৰ ধ্বনি মিল থকা হস্ৰই থকা শেষৰ ধ্বনি মিল থকা শব্দবোৰ ক'বা আৰু দন্তীয়া ত লগা শব্দ দন্তীয়া ততকে তা থকা শেষৰ ধ্বনি মিল থকা শব্দবোৰ ক'বলৈ চেষ্টা কৰিবা এতিয়া তোমালোকৰ বাকচবোৰৰ পৰা সঠিক আখৰটো লৈ ছবিটো সম্পূৰ্ণ কৰিব লাগিব এইটো কি হয় ছবি বেল ছবি হয়নে বেলৰ ছবি গতিকে বট একাৰে বে হ'ব ইয়াত বট একাৰে বে ক'ত আছে এইটো নহয়নে বাৰু এই বট একাৰে বেটো আনি ইয়াত লিখিব লাগিব বট একাৰে বে বেল এখন কি হয় কেৰাহীত কি হয় বৰ্ণ কট একাৰে কে আখৰ হয় হয়নে গতিকে এই আখৰটো আনি ইয়াত ভৰাব লাগিব কট একে কে ইয়াত ৰাহিটো দিয়ে থৈছে কেৰাহী এইটো কি হয় মেকুৰীত কি হয় এইটো মত একাৰে মে আছে নহয় মত একাৰে মে কচুকাই কু ৰদ দীঘইকাই এইটো লিখি থৈ দিয়া আছে গতিকে মেটো আনি ইয়াত লিখি দিবা দেই এইটো কি হয় নেমু হয়নে নেমুটো কি হয় দন্তীয়া নত একাৰে নে মচুকাই মু ইয়াত মচুকাই মু দিয়ে থৈছে দন্তীয়া নত একাৰে নেটো আনি পেলাই ইয়াত লিখি দিবা বুজি পালা নিশ্চয় ইয়াৰ পিছত তোমালোকক দিছে চোৱাচোন তুমি ঘৰত কি কাম কৰা শুদ্ধটোত ৰাইট চিন দিব লাগে তুমি দাঁত ব্ৰাছ কৰা নে বাৰু যদি কৰা তেতিয়াহ'লে ৰাইট চিন দি দিবা তুমি গা ধোৱা নে যদি ধোৱা ৰাইট চিন দি দিবা আৰু লাষ্টৰটোৰ কি দিছে তুমি কাপোৰ ধোৱা নে এইটো কাপোৰ ধুইছে নাই কাপোৰ যদি ধোৱা তাতো ৰাইট চিন দি দিবা দেই যিটো কৰা সেইটো কামত ৰাইট চিন দিবা এতিয়া তোমালোকৰ পৰিচয় লিখিব দিছে তোমাৰ নামটো কি হয় ইয়াত লিখি দিবা ধুনীয়াকৈ নিজৰ নামটো তোমাৰ দেউতাৰ নামটো কি হয় দেউতাৰ নামটো ইয়াত লিখিবা দেউতাৰ নামটো যিটো হয় মোৰ মাৰ নাম তোমাৰ মা নামটো ইয়াত লিখিবা তোমাৰ ভাইটি যদি ভাইটি আছে ভাইটি নাম যদি দাদা আছে দাদাৰ নাম ইয়াত লিখিবা মোৰ ভণ্টিৰ নাম যদি ভণ্টি আছে ভণ্টিৰ নাম যদি বাইদেউ আছে বাইদেউৰ নাম ইয়াত লিখিবা ঠিক আছে আৰু তোমাৰ নিজৰ নামটো ইয়াত সম্পূৰ্ণৰূপে ধুনীয়াকৈ লিখি দিবা ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছা ছাবস্ক্ৰাইব কৰিবা নেক্সট ভিডিঅ'টো মই তোমালোকৰ লগত আমাৰ চৌপাশ 3 নম্বৰ অধ্যায়ৰ পাঠ নম্বৰ 1টো আমি তোমালোকৰ সৈতে আলোচনা কৰিম আজিলৈ ভিডিঅ'টো সামৰো ধন্যবাদ